বৰ্তমান বিটিআৰ নিবাসী প্ৰমোদ বড়ো ছাৰৰ আমি অন্তৰ্গত আমাৰ ইয়াত পানী যোগান আঁচনি আজি এবছৰ আগতে মানে চলি আছিল এতিয়া নাপালে আমি তেওঁলোকক তদন্ত কৰিব দিছোঁ মানে তেওঁলোকে ধৰক কাক এই কাৰ্যভাৰ গতাইছিল আৰু তেওঁলোকক উচিত পদক্ষেপ ল'বলৈ আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ ৰাইজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ কাৰণ নহ'লে আমি ধৰক ইয়াত বহুখিনি পৰিয়াল অন্তৰ্ভুক্ত হৈ আছোঁ আমাৰ ধৰক আজিকালি জণ্ডিছ বেমাৰটো পানীৰ পৰা উৎপন্ন হয় তো সেইটো কাৰণে স্বাস্থ্য পৰিষদৰ ফালৰ পৰাও এইটো চোৱা চিতা ব্যৱস্থা কৰিব লাগে সেইটো টোটেলি সমূলি বন্ধ কৰি থোৱা হৈছে কিহৰ বাবে সেইটো আমি নাজানো কিন্তু ইয়াত অকণমান অসম চৰকাৰৰ আৰু বিটিআৰ চৰকাৰেও মানে ইয়াত সহযোগিতা আগবঢ়াব লাগে কাৰণ আমি বহুখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ কাৰণ আমাৰ ইয়াতে টিউবৱেল প্ৰয়োগ কৰে প্ৰায়ভাগ মানুহে আৰু ইয়াত আমাৰ আইৰণৰ সংখ্যাটো বেছি সেইটো কাৰণে এই সুবিধাটো পালে আমি নথৈ আনন্দিত হ'লো হয় কাৰণ ইয়াতে ধৰক কাপোৰ এখন ধুব গ'লেও আমাৰ কাপোৰবিলাক হালধীয়া ৰং ধৰি যায় ঠিক তেনেকৈ আমি বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তিনিওটা চৰকাৰৰ মূল মানুহকেইজনক আমাৰ বিনম্ৰ অনুৰোধ যেন আমাৰ এই কাৰ্যসূচীটো সোনকালে আমি পোৱাৰ যোগ্য কৰি দিয়ে এইখিনিয়ে মোৰ ক'বলগীয়া আমাৰ লোকৰাবাৰনগৰ পানী বৰ্তমান মানে এবছৰ আগতে আমাৰ এইটো কামটো সম্পূৰ্ণ হৈছিল মাত্ৰ 5 মিনিট নে 10 মিনিট পানী টেষ্টিং কৰিছিল মাত্ৰ তাৰপিছৰ পৰা বন্ধ আৰু এইটো আমি অকণমান জনা নাই মানে ইয়াত মান্থলি কিবা এটা দিব লাগিব বোলে সেইখিনি আমাক কৈ থৈ গৈছিল 100 টকা নে কিবা মান্থলি ঘৰৰ প্ৰতি দিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত